মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণপৰীয়া উপনৈ ধনশিৰি, গেলাবিল, কালিয়নী, দিৰিং, ডিফলু, কহৰা সামৰি থকা বিস্তৃত এলেকাৰ নৈপৰীয়া কৃষিজীৱী মানুহৰ বসতিৰ স্থল এয়া আমাৰ বোকাখাত। পূবৰ ৰঙামাটি, পশ্চিমৰ বাগৰি, দক্ষিণৰ কাৰ্বি পাহাৰ আৰু উত্তৰৰ বুঢ়ালুইতৰ বক্ষলৈ বিস্তাৰিত বৃহত্তৰ জনবসতিপূৰ্ণ লোকৰ প্ৰধান জীৱিকা কৃষিকৰ্ম। ক্ষণ, গণ, দণ্ড আৰু বসতিভেদে বোকাখাতৰ উৰ্বৰা কৃষিভূমিত বিবিধ কৃষিকৰ্মৰে স্বাৱলম্বী কৃষক গঞা। আধুনিক অসমৰ ভৌগোলিক মানচিত্ৰত এই বোকাখাতৰ চিনাকিও কৃষিৰ যোগেদি। এই ঐতিহ্যৰ বৰ্ণিল কৃষি পৰম্পৰাৰে সমৃদ্ধ হৈ যেন আজিও চিৰ প্ৰবাহমান চিৰিলুইতৰ সেউজ উপত্যকা। তথাপিও স্বাধীনোত্তৰ কালৰ প্ৰায় ৭০ বছৰীয়া আধুনিকতাৰ পথাৰত কৃষিজীৱী গঞাই অভাৱ দেখিছিল গুৰুসদৃশ নেতৃত্বৰ। সেই অভাৱৰ জুলুঙা আঁতৰ কৰি ৰাইজেই বিপুল সমাদৰে গুৰু আসনত স্থান দিলে নতুন যুগৰ জননেতা অতুল বৰাক। ২০১৬ চনত গঠন হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ কৃষি আৰু পশুপালনৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব মূৰ পাতি ল'লে এই বোকাখাতৰ বিধায়ক অতুল বৰাই। কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা মন্ত্ৰী অতুল বৰাই নিজ কৃষি বিভাগৰ গুৰুদায়িত্ব পালনৰ লক্ষ্যেৰে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি আৰু সপোন পূৰণৰ বাবে অহু পুৰুষাৰ্থৰে নামিল হাতে কামে। বিশ্বজয়ী বীৰ সেনাপতিৰ দৰে সন্মুখৰ পৰা নেতৃত্ব লৈ সমগ্ৰ অসমৰ লগতে গৃহ সমষ্টি বোকাখাতৰ অৰঙে দৰঙে আৰম্ভ কৰিলে কৃষিৰ বিপ্লৱ। স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰীজনৰ সপোন বাস্তৱ কৰাৰ এই প্ৰচেষ্টাত পূৰ্ণ সহযোগিতাৰে কাৰ্যকৰী ৰূপ দিবলৈ আগবাঢ়ি আহিল বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ সমন্বিতে মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মা আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকল। কৃষি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱে সহায় কৰি আমাক এজ এ চিভিল ছাৰেও সহায় কৰি আৰু কৃষি বিভাগৰ যিমানখিনি সকলোখিনি কৰ্মচাৰী আমাক সহায় কৰাৰ হেতুকে আমি ইমানখিনি ডাঙৰকৈ খেতি কৰিব পাৰিছোঁ আৰু এইখিনি খেতি কৰি আমি স্বাৱলম্বী হ'ম বুলি ভাবি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ কৃষিমন্ত্ৰী তেখেতক আমি ৰাইজৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। তেখেতে আৰু বলিষ্ঠ পদক্ষেপ লৈ আমাৰ ৰাইজক আৰু উপকৃত কৰক। সোণমিলিৰ হাঁহিহেন এই ধু ধু বালিচাপৰিত এয়া সোণাৰু বৰণীয়া সৰিয়হ। বোকাখাত মহকুমাৰ প্ৰায় ৬৫,০০০ বিঘা কৃষিভূমিত সৰিয়হৰ বীজ যোগান ধৰিছে কৃষি বিভাগে। মন্ত্ৰী অতুল বৰাৰ সদিচ্ছাতে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ এলেকাত প্ৰতি বিঘা খেতিৰ পৰা উৎপাদনৰ লক্ষ্য কৰা হ'ল ২ কুইণ্টল সৰিয়হ। বোকাখাত মহকুমাত কৃষি মহকুমাত আমাৰ টোটেল এৰিয়া আছে সৰিয়হৰ ৬৫,০০০ বিঘা আৰু তাৰে ভিতৰত আমাৰ বিভাগৰ ফালৰ পৰা আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যিখিনি বীজ দিছিলে সেই বীজৰে আমি ২,৬৬০ বিঘা এৰিয়াত আমি ডেমনষ্ট্ৰেশ্যন আকাৰে লৈছোঁ আৰু কিছুমানত আমি চিড প্ৰডাকশ্যনৰ কাৰণে দিছোঁ চিড ভিলেজ প্ৰগ্ৰেমত।
গতিকে আমি টোটেল 360 কুইণ্টেল সৰিয়হ বিতৰণ কৰিছোঁ বিভিন্ন প্ৰান্তত। এইবাৰ খেতি সঁচাকৈ খুব ভাল হৈছিলে, মানে বতৰ ভাল আছিলে আৰু এই ইয়াত দেখিছেই গছৰ হাইট আৰু লগতে চেই খুব গাঁঠিয়ে গাঁঠিয়ে চেই লাগিছে। গতিকে ইয়াত প্ৰতি বিঘাত আমি নাই বুলি ক'লেও খুব কমকৈ পালেও এভাৰেজ আমি 2 কুইণ্টেলকৈ পাম বুলি আশা ৰাখিছোঁ। বোকাখাত ধনশিৰিমুখৰ বহিখোৱাৰ এই কৃষিভূমিৰ 4,000 বিঘা সৰিয়হ খেতিত এহাত এমুঠনকৈ বাঢ়িছে সৰিয়হৰ গছবোৰ। বীজ ভাল হ'লে খেতি হয় ভাল, কথাষাৰ যেন আখৰে আখৰে ফলিয়াইছে সৰিয়হনি ডৰাত। বৰ্তমান আমাৰ বহিখোৱা এলেকাত 4,000 বিঘা মাটিৰ বাবে আমাক যিটো বীজ দিছে TS 38 যিটো সৰিয়হৰ বীজ দিছে, আমি সঁচাকৈ নথৈ আনন্দিত। প্ৰায় 4,000 বিঘা মাটিত সৰিয়হ খেতি কৰাইছোঁ, যাতটো TS 38 বহিখোৱা অঞ্চলৰ বিভিন্ন গাঁৱৰ কৃষক লগ লাগি ইয়াত একেলগে মানে তেওঁলোকে সৰিয়হ খেতি কৰিছে। তাত তেওঁলোকক ময়ো ধন্যবাদ দিছোঁ আৰু তেওঁলোকে মানে উৎপাদন যথেষ্ট হ'ব। এইবাৰ বিঘাত 2 কুইণ্টেল হ'বই আৰু 4,000 বিঘা মোৰ এই বহিখোৱা অঞ্চলটোত মানে তেওঁলোকে খেতি কৰিছে। ইয়াত নিজেও তেওঁলোকে এইখিনি বিক্ৰী কৰি অৰ্থ পোৱাৰ লগতে তেওঁলোকে বছৰৰ কাৰণে যিখিনি তেল তেওঁলোকৰ ঘৰত প্ৰয়োজন হয় সেইখিনিও তেওঁলোকে পাব। নদীয়াল কৃষকৰ সেউজ মনটোৰ দৰে নৈপৰীয়া বালিচহীয়া কৃষিভূমিত লহপহকৈ বাঢ়ে আলু। এয়া সেই যেন সেউজ দলিচা। কৃষি বিভাগ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ তৎপৰতাত বোকাখাতৰ ভিন্ন স্থানত প্ৰায় 60,000 বিঘা মাটিত আলু খেতি কৰা হয়। সূৰ্যমুখীৰ দৰে শ্ৰীবৃদ্ধি হোৱা আলুৰ গছবোৰ দেখি উৎসাহ বাঢ়িছে চহা খেতিয়ক আৰু বিভাগীয় বিষয়া কৰ্মীৰ। এই আলুটো হৈছে উন্নত জাতৰ, এইটো পখৰাজ বুলি কয়। ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ছাপ্লাই কৰা হৈছে আৰু লগতে কৃষকসকলে নিজৰ থলুৱা বীজৰো খেতি কৰিছে ইয়াত। আৰু আমাৰ বোকাখাত চাব ডিভিজনটোত এণ্টায়াৰ চাব ডিভিজনটোত আলুৰ এৰিয়া প্ৰায় 60,000 বিঘা ওপৰত হ'ব। প্ৰায় 200জন কৃষকক আমাৰ বিভাগৰ পৰা মাননীয় কৃষিমন্ত্ৰী মহোদয় আৰু মহকুমা অধিপতিয়ে উদ্যোগত আমি প্ৰায় 500 বিঘা আলু যোগান ধৰিছোঁ আৰু তেওঁলোকে নিজাববীয়াকৈও অলপ কৰিছে আৰু তাৰ লগতে আপোনাৰ মিক্স ক্ৰপ হিচাপে আপোনাৰ ৰঙালাও দিছে। গতিকে তেওঁলোকৰ যথেষ্টখিনি সহায় সহযোগিতা আমি পাইছোঁ তেওঁলোকৰ পৰা আৰু কৃষকসকলেও আমাৰ পদ্ধতিতে ধুনীয়াকৈ কৰিছে। মিনিমাম আপোনাৰ ইয়াত এনেইতো 1 কেজিত আপোনাৰ 10 কেজি ওলাব লাগে, কিন্তু আলু চেহেৰাটো চাই ইয়াৰ পৰা প্ৰায় 1 কেজিত 12 কেজিমানকৈ আমি ধৰিছোঁ। উৰ্বৰা কৃষিভূমিৰ ডুমজান আৰু লুখুৰাখনীয়া গাঁৱৰ এইসকল কৃষকৰ 200জনীয়া গোটে প্ৰায় 500 বিঘা মাটিত কৰিছে আলুৰ খেতি। আমি লুখুৰাখনীয়া ডুমজান গাঁৱৰ প্ৰায় 200জন কৃষকে ইয়াত 500 বিঘাৰ মাটি আলু খেতি কৰিছোঁ। এই ক্ষেত্ৰত আমাক কৃষিমন্ত্ৰী মহোদয়ে বহুত সহায় কৰিছে, তেখেতক আমি বহুত ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ মহকুমা কৃষি বিষয়া আৰু মহকুমা অধিপতি মহোদয়েও আমাক ইয়াত সহায় কৰিছে। আমি আলু খেতি কৰি স্বাৱলম্বী হ'ম বুলি আশা ৰাখিছোঁ। বৰ ধন্যবাদ মানিছোঁ। লগতে আমাৰ কৃষি বিভাগে যথেষ্টখিনি সহায় কৰিছে আৰু সেই উন্নত বীজ দিছে। সঁচাকৈ এই বীজখিনি পাই আমি বৰ আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ এই ক্ষেত্ৰত কৃষি বিভাগৰ মন্ত্ৰী মহোদয়ে আমাক যথেষ্ট সহায় কৰিছে আৰু ইয়াতে প্ৰায় আমাৰ 500 বিঘা মাটি আমি ইয়াতে আলু খেতি কৰিছোঁ। ইয়াৰ পৰা আমি প্ৰায় 1,000 কুইণ্টেল আলু পাম বুলি পেলাই আশা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ কৃষি বিভাগৰ যিসকল বিষয়ববী আছে সকলোৱে যথেষ্টখিনি আমাক কষ্ট কৰিছে, দিহা পৰামৰ্শ দিছে, তেওঁলোকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। শস্য শ্যামলী এই বিস্তৰ কৃষিভূমিৰ চহা কৃষকক পথাৰতে গৈ উৎসাহ দিছে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে। এনে প্ৰেৰণাৰ বাবে উৎফুল্লিত মহকুমা কৃষি বিষয়াই ক'লে, মাননীয় কৃষিমন্ত্ৰী মহোদয় আৰু মাননীয় মহকুমাধিপতি মহোদয়ৰ যি উৎসাহ আৰু প্ৰেৰণা, সেয়া মোৰ চাকৰিকালত
পূৰ্বে নজিৰ নাই। আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ বিভাগৰ বিষয়াসকল সকলোৱে কোঅপাৰেট কৰিছে আৰু বিশেষকৈ নাম ল'ব লাগিব আমাৰ মাননীয় SDO চিভিল। তেখেতে খেতিৰ ক্ষেত্ৰত যথেষ্ট আমাক প্ৰেৰণা যোগাইছে। তেখেতে বিভিন্ন সময়ত আমাৰ লগত গৈ পথাৰত গৈ কৃষকৰ লগত কথা বতৰা পাতি মানুহক কথা দিছে যে বীজ মই আনিম, আপোনালোকে গা কৰি উঠক। আৰু সেই মৰ্মে আমাৰ মাননীয় APC ছাৰ প্ৰসাদ ছাৰে তেখেতৰ আমাৰ SDO চিভিলৰ নেতৃত্বত যিখিনি খেতি কৰোৱা হ'ল আমাৰ বিভাগৰ সহযোগত আমি প্ৰায় 750 কুইণ্টেল আলু আমি গোটেই বোকাখাট চাব ডিভিজনত দিছোঁ, যিটো মোৰ চাকৰি কালত নজিৰ নাই। সমগ্ৰ ৰাজ্যখনতে কৃষি কৰ্মৰ নৱজাগৰণ সৃষ্টিৰ বাবে দিনে ৰাতি একাকাৰ কৰা কৃষি মন্ত্ৰী অতুল বৰাই নিজ গৃহ সমষ্টি বোকাখাটৰ কৃষি পথাৰত মহকুমা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ তৎপৰতা দেখি সন্তোষ প্ৰকাশ কৰে। বিশেষকৈ বানবিধ্বস্ত চহলা চাপৰিকে ধৰি নৈ, দাঁতিকাষৰীয়া, যোগনীয়া, পৰঙনীয়া, বহিখোৱা, ধনশ্ৰীমুখ, নিকৰি আদি বিভিন্ন কৃষিভূমি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকী হৈ পৰে অভিভূত। আমি য'ত ৰৈ আছোঁ এই ঠাইটুকুৰাক চহলা চাপৰি বুলি কয়। বোকাখাট বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ আৰু ধনশিৰ বাঢ়নী পানীয়ে ক্ষয় ক্ষতি কৰা এইটো এটা অঞ্চল। শালি খেতিত ৰাইজে যথেষ্ট অসুবিধা পাইছিল, কিন্তু এই বৃহৎ অঞ্চলটোৰ ৰাইজে প্ৰায় 1000 বিঘাতকৈও অধিক মাটিত সৰিয়হ, বন্ধাকবি, মাটিমাহ, বিলাহী, জলকীয়া, বেঙেনা, ৰঙালাও এইবোৰ খেতি কৰে। আৰু আমাৰ চৰকাৰে এইবাৰ এই খেতিখিনি কৰিবৰ কাৰণে এই বৃহৎ অঞ্চলটোৰ খেতিয়ক ৰাইজৰ বাবে RKVY, HMNEH এনেধৰণৰ আঁচনিৰ আণ্ডাৰত ইয়াত কৃষকসকলক যথেষ্ট সহায় কৰিছে। আৰু চৰকাৰৰ সহায়ত ইয়াৰ গৰিষ্ঠ সংখ্যক ৰাইজে এই বৃহৎ অঞ্চলটোত খেতি বাতি কৰিছে। আমি ইয়ালৈ আহিছোঁ, খুবেই ভাল লাগিছে। সৰিয়হ ফুলি আছে। আমাৰ কৃষি বিভাগৰ সহায়ত খেতিয়কে এই কামখিনি কৰা দেখি আমি অত্যন্ত আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ যে এনেধৰণেৰে এই গ্ৰামাঞ্চলৰ ৰাইজে খেতি পথাৰত মনোনিৱেশ কৰিলে আমি স্বাভাৱিকতে আমি স্বাৱলম্বী হ'ব পাৰিম। এই আপাহতে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিলে কৃষি মন্ত্ৰীজনে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2022 চনত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ যি লক্ষ্য, আমি নিশ্চয় উপনীত হ'ব পাৰিম। এই অঞ্চলৰ বাহিৰেও কাজিৰঙাৰ আশে পাশে থকা বৃহৎ অঞ্চলত চৰকাৰৰ সহায়ত আজি বহু নতুন যুৱক যুৱতীসকল খেতিৰ কাৰণে আগবাঢ়ি আহিছে। এইটো এটা শুভ লক্ষণ। কেৱল আমাৰ সমষ্টিতে নহয়, ৰাজ্যখনৰ বিভিন্ন ঠাইত আমি দেখিছোঁ যে নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী সেইসকলে খেতি পথাৰত লাহে লাহে মনোনিৱেশ কৰিছে। আৰু বিশেষকৈ হৰ্টিকালচাৰৰ প্ৰতি তেওঁলোক বিশেষ আগ্ৰহটো আমি প্ৰত্যক্ষ কৰিছোঁ। এইটো এটা শুভ লক্ষণ। আমি মহকুমা প্ৰশাসন তথা আমাৰ কৃষি বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী, মহকুমাধিপতিকে ধৰি যিসকল আমাৰ ইয়াত চাব ডিভিজনেল অফিচ আছে, এগ্ৰিকালচাৰ মহকুমা বিষয়া কৰ্মচাৰী আৰু ইয়াৰ খেতিয়ক ৰাইজক আমি ধন্যবাদ জনাইছোঁ। চলিত 2020 চনৰ আৰম্ভণিতে বোকাখাটৰ কমাৰ গাঁৱৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত লক্ষাধিক ভকত বৈষ্ণৱক কীটনাশকহীন শাক পাচলি খুৱাবলৈ সক্ষম হৈছিল কৃষি বিভাগ আৰু মহকুমা প্ৰশাসন। এই প্ৰসংগও উল্লেখ কৰি কৃষি মন্ত্ৰীজনে কয়, এইবাৰ শংকৰ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এইবাৰ বোকাখাটত অনুষ্ঠিত হ'ব। আমি ইয়াৰ পৰাই তেওঁলোকক শাক পাচলি যাতে যোগান ধৰিব পাৰোঁ, এই দিশটোৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ। যাতে পেষ্টিচাইড নিদিয়া আমি শাক পাচলি যাতে তেওঁলোকক
আমি শাক পাচলিৰে যাতে সেৱা কৰিব পাৰোঁ তাৰ কাৰণেও আমাৰ খেতিয়ক ৰাইজে বিশেষভাৱে মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। মাত্ৰ কেইটামান বছৰৰ পূৰ্বে বোকাখাত মহকুমাৰ মহকুমাধিপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰা উদ্যমী প্ৰশাসনিক বিষয়া বিবেক শ্যামৰ কৰ্মদক্ষতাৰ প্ৰভাৱ আৰু হেঁপাহৰ চানেকি পৰিল মহকুমাটোৰ কৃষি ক্ষেত্ৰতো। বোকাখাত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু আমাৰ বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত আমি মিলি বোকাখাত অঞ্চলত আমি এই খেতিৰ কাৰ্য আমি কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত অসমৰ কৃষিমন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত অতুল বৰাদেৱৰ তৎপৰতাত আমি এই কৃষি কাৰ্যত যিমান আমাৰ কৃষিজীৱী আমাৰ ৰাইজ সকলোকে আমি নিয়োজিত কৰিছোঁ আৰু যথেষ্ট এই ক্ষেত্ৰত ৰাইজ উপকৃত হৈছে আৰু বিভিন্ন কৃষি কাৰ্যত জড়িত হৈ আমাৰ বিশেষকৈ নৱপ্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলে যথেষ্ট লাভান্বিত হৈছে। আমি যোৱা ঠাণ্ডাকালিত আমি আমাৰ ৰবি শস্য খেতি কৰি আমাৰ ৰাইজে বহুত উপকৃত হৈছে আৰু লাভান্বিত হৈছে আৰু আমি প্ৰায় 65,000 বিঘাত আমি সৰিয়হ খেতি কৰিছিলোঁ। প্ৰায় লাখ কুইণ্টলত আমি উৎপাদন হৈছে আৰু আলু ঠিক তেনেকৈ আমি বহুত আমাৰ প্ৰায় 4,000 কুইণ্টেলৰ ওপৰ আমি প্ৰডাকশ্যন পাইছিলোঁ আলু আৰু তেনেকৈ আমি ইয়াত কিছুমান আমাৰ নতুনকৈ খেতি আৰম্ভ কৰিছিল আমাৰ কৃষকসকলে, যেনেকৈ ষ্ট্ৰবেৰী আৰু গ্ৰীণ হাউচ বনায়ো তেওঁলোকে বিভিন্ন খেতি কৰি আহিছে আৰু যথেষ্ট তেওঁলোকে কৃষি কৰ্মত জড়িত হৈ তেওঁলোকে নিয়োজিত হৈ যথেষ্ট আৰ্থিকভাৱে তেওঁলোকে লাভান্বিত হৈছে আৰু আশা ৰাখিছোঁ আমাৰ এই যি সকলো আমাৰ বিষয়াৰ যি প্ৰচেষ্টা আৰু ৰাইজৰ যি সহযোগিতাত আমাৰ বিশেষকৈ আমাৰ এই বোকাখাতৰ যি সাৰুৱা আমাৰ খেতি পথাৰত যি আমি খেতি কৰিছোঁ সেইবিলাক সকলো যদি আমি কৰি যাওঁ ভৱিষ্যতলৈ, তেনেকৈ ৰাইজে আৰ্থিকভাৱে যথেষ্ট টনকিয়াল হৈ পৰিব। বোকাখাতৰ প্ৰায়বোৰ কৃষিভূমি নিজে পৰিদৰ্শন কৰি হাজাৰ হাজাৰ কৃষকক উৎসাহ প্ৰেৰণা যোগাইছে মহকুমাধিপতি বিবেক শ্যামে। বিশেষকৈ আমাৰ বোকাখাত অঞ্চলৰ এই যি কৃষি কৰ্ম আৰু ৰাইজসকলে এই কৃষি কৰ্মৰ প্ৰতি যেনেকৈ সঁহাৰি জনাইছে, অনুপ্ৰাণিত হৈছে, এই ক্ষেত্ৰত আমাৰ অসমৰ কৃষিমন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাদেৱৰ যথেষ্ট অৰিহণা আছে আৰু এইখিনিতে মই বোকাখাতৰ মহকুমাধিপতি হিচাপে মন্ত্ৰী মহোদয়লৈ তথা আমাৰ স্থানীয় বিধায়ক অতুল বৰাদেৱলৈ মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰবি শস্য আৰু মাহজাতীয় শস্য উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কৃষি মন্ত্ৰী অতুল বৰা নেতৃত্বাধীন ৰাজ্যৰ কৃষি বিভাগে। ইয়াৰো কিঞ্চিত অৰিহণা আছে বোকাখাত মহকুমাৰ কৃষকসকলৰ। তাৰে প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে এই মাটিমাহৰ পথাৰত। স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰাৰ প্ৰত্যক্ষ পৰ্যবেক্ষণ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে কৃষি বিভাগৰ তত্বাৱধানত বোকাখাতৰ কৃষকে মাটিমাহৰ খেতিৰে দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন। এই 100 বিঘা মাটি আমি মাটিমাহ খেতি কৰিছোঁ। আগৰ কেইবছৰো আমি ইয়াত কৰিছিলোঁ আৰু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সহযোগত আমাক বীজ দিছিলে। আমি এই 100 বিঘা মাটি আমি মাটিমাহ কৰোঁতে আমাৰ বিঘাত আমি 1.5 কুইণ্টেলকৈ পাওঁ আৰু 1.5 কুইণ্টেলকৈ পাওঁ। আমাৰ তাৰ যি পইচা পাতি হয় সেইটো আমাৰ এটা ভাল পুঁজি হয়। এই 100 বিঘা কুইণ্টেল আমি বিক্ৰী কৰিলে আমাৰ যথেষ্টখিনি আমি পইচা পাম বুলি আমি আশা কৰিছোঁ। পোষক ফলাহাৰ হিচাপে উৎকৃষ্ট বুলি গণ্য কৰা ষ্ট্ৰবেৰী খেতিৰ সমাদৰ বাঢ়িছে অসমৰ কৃষিভূমি। অগ্ৰণী কৃষকৰ সীমাহীন যত্নেৰে বাগিচাত মুকুতাৰ দৰে জিলিকি উঠিছে সেন্দুৰ বুলীয়া ষ্ট্ৰবেৰী। কাজিৰঙাৰ এই বাগিচাত পৰীক্ষামূলক খেতিৰে সফলতা অৰ্জন কৰিছে ষ্ট্ৰবেৰীৰ কৃষকে।
মই ষ্ট্ৰবেৰী ফাৰ্ম আপোনাৰ লাষ্ট 3 year পৰা কৰিছোঁ। আপোনাৰ এইবাৰ আমি টোটেল 8000 চেপলিংছ আনিছোঁ। 1.5 বিঘা আপোনাৰ লেণ্ড হয় টোটেল এপ্ৰক্স হ'ব। আৰু 8000 চেপলিংছৰ পৰা আমি প্ৰায় ধৰি লওক আপোনাৰ টাৰ্গেটটো আছে এনেই 4 টন বা মানে 3.5 টন 4 টনৰ ওচৰা-ওচৰি। আৰু আমাৰ এইটো প্লেণ্টেশ্যন কৰা হ'ল আপোনাৰ অক্টোবৰ 20 তাৰিখে, আগতীয়াকৈ কৰা হ'ল এইবাৰ। যিহেতু ৱেডাৰৰ ওপৰত আমি ডিপেণ্ড কৰিব নোৱাৰোঁ, বৰষুণটো আহি গ'লে অলপ ডেমেজ হৈ যায়তো, সেইকাৰণে আমাৰ সোনকালে কৰা হ'ল। আমাৰ এইটো চাকেকৈ ছিজনেল আপোনাৰ 35-40 ডেজৰ ভিতৰত আহি যায় ফ্ৰুটটো, গ্ৰোথটো আহি যায়। আমাৰ লাহে লাহে আহিব লৈছে, আমি মাৰ্কেটিংটো কৰিব লৈছোঁ লাহে লাহে। ষ্টাৰ্টিং হৈছে আমাৰ ফাৰ্ষ্ট প্লাকিংটো। আৰু আমাৰ সেইটো আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চলৈকে থাকেগৈ, কিন্তু বৰষুণ যদি নহয় তেতিয়ালৈকে ধুনীয়া গ্ৰোথটো আহি যায়। আৰু পিক টাইমটো আপোনাৰ ফেব্ৰুৱাৰী টু মাৰ্চ। এগ্ৰিকালচাৰ থ্ৰুৰ পৰা আমাৰ হেল্প পাইছোঁ, সেইটো আমাৰ চোৱা চিতা কৰে এনেকৈ গাইডটো দিয়ে। তেনেকৈ আমি আৰম্ভ কৰিলোঁ। এতিয়া আমাৰ কৰি পেলাই আজি লাষ্ট 3 years আজি পাইছোঁহি কৰি পেলাই ইমানখিনি। আমাৰ ষ্ট্ৰবেৰী পুলি 1.5 বিঘা মাটিত মানে আমি 8,000 পুলি ৰুইছিলোঁ হা। 2 লাখমান মানে খৰচা হয়। টোটেলি আপোনাৰ ছিজনত ষ্ট্ৰবেৰীত আহি যাব আপোনাৰ 8 বা 10 লাখ টকা এনেকুৱাকৈ আহি যায় হা। যথেষ্ট লাভ হয় ষ্ট্ৰবেৰী খেতি কৰি কেনে। 2018 চনৰ মে' মাহৰ 10 তাৰিখে গৈছিলোঁ আৰু মাননীয় কৃষিমন্ত্ৰী মহোদয় অতুল বৰা ছাৰৰ লগত গৈছিলোঁ ভিয়েটনামলৈ। আৰু তাত গৈ মই বিভিন্ন খেতি চাইছিলোঁ। বিভিন্ন খেতি চোৱাৰ ভিতৰতে তাৰ ভিতৰতে মোৰ পচন্দ হ'ল এই ড্ৰেগন ফ্ৰুট খেতিটো। আৰু সেইটোৱে মই মনতে মানে সেইটো খেতি কৰি মই স্বাৱলম্বী হ'ম বুলি ভাবি এতিয়া মই সেই খেতিটো আৰম্ভ কৰিছোঁ। ফুলে ফলে জাতিষ্কাৰ বিস্তীৰ্ণ পথাৰত ফুলে ফুলে গুণগুণাই পৰে মৌমাখি। দূৰ দিগন্ত বিয়পি থকা হালধীয়া সৰিয়হ দলিচাত শাৰী শাৰীকৈ ৰখা মৌবাহবোৰত অগণন মৌৰ বিৰামহীন ব্যস্ততা। ফুলৰে মেলাতে গুণগুণাই মৌমাখিয়ে কঢ়িয়াই ফুলৰ মৌ। পৰোপকাৰী মৌমাখিয়ে ফুলৰ ৰেণু ভাঙি শস্যক দিয়ে বীজৰ গৰ্ভ। তেনেকৈ কৃত্ৰিম বাঁহত মৌচাক ভৰাই তোলে নিৰ্ভেজাল মৌৰসে। কৃষি বিভাগৰ উদ্যোগত মৌ পালনেৰে উপকৃত হোৱা বোকাখাতৰ কৃষকৰ মুখেৰেই শুনোৱা হওক ইয়াৰ বিশদ বিৱৰণ। আজি আপোনালোকে যি বাকচ দেখিছে বা মৌ দেখিছে, এই মৌখিনি আমাক চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াভাৱে দিছে। আৰু আমি তাৰ কাৰণে নিবনুৱা যুৱকবোৰে 4জনে আমি লাগি পেলাই সম্পূৰ্ণ মানে এটা জীৱিকাৰ পথ পাইছোঁ। আৰু ইয়াৰ পৰা দেখা গৈছে যে আমি প্ৰতি সপ্তাহত বা 10 দিনৰ মূৰত প্ৰতি বাঁহটোতে আমি তাৰ পৰা মিনিমাম 4 কেজি, প্ৰতি চাকখনৰ পৰা আমি আধা কেজি প্ৰডাকশ্যন পাই আহিছোঁ। আমি এতিয়া প্ৰতি লিটাৰ আপোনাৰ শনিৰ পৰা আপোনাৰ 700 টকা, 600 টকা, আপোনাৰ হ'লচেল হ'লে মানে 600 টকা আৰু ৰিটেইল হ'লে মানে আপোনাৰ 700 টকাত আমি পাই আছোঁ। বোকাখাত মানি ভৌগোলিক অৱস্থিতিৰ ফালৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বান অধ্যুষিত এলেকা। মহকুমাটোৰ কৃষিপ্ৰধান অঞ্চলসমূহৰ প্ৰায় 90খনৰো অধিক গাঁও বছৰটোৰ কেইবাবাৰো বানৰ কবলত পৰে। ভৰ বাৰিষাৰ প্ৰতিটো দুকুলটকা বানত এই বানাক্ৰান্ত গাঁওবোৰৰ শালি ধানৰ কৃষকে বানৰ পিছত বাৰুকৈ অভাৱত পৰে ধানৰ কঠীয়াৰ। কৃষকৰ এই অভাৱ দূৰ কৰা বিষয়টো অনুধাৱন কৰি স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়া কৰ্মচাৰী আৰু বোকাখাত মহকুমা প্ৰশাসনক লগত লৈ আৰম্ভ কৰিলে সমন্বিত কঠীয়া সিঁচা ব্যৱস্থা। 2016 চনৰ পৰা বোকাখাতৰ পাণবাৰী কৃষি পাম নিগমত কৃষি বিভাগৰ নিজা ভূমিত পৰম্পৰাগতভাৱে কৰি অহা কঠীয়াৰে মহকুমাটোৰ বানাক্ৰান্ত কৃষকক
প্ৰতি বছৰে প্ৰদান কৰা হয় ধানৰ কঠীয়া। কেৱল কঠীয়া সিঁচাতেই নহয়, প্ৰতি বছৰৰ দৰে নিজে ট্ৰেক্টৰ চলাই মাটি চহাই কৃষকৰ সন্মুখত নিদৰ্শন দাঙি ধৰে বোকাখাতৰ বিধায়কজনে। জন্মসূত্ৰে কৃষকৰ সন্তান মন্ত্ৰী অতুল বৰাই ভূঁই ৰুব জানে নিপুণ ৰোৱনীৰ দৰে। এয়া চাওক, কাজিৰঙাৰ দিৰিং দিফলু বহুমুখী কৃষি কল্যাণ সমিতিৰ পথাৰত মহকুমা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ভূঁই ৰোৱা দিন কাৰ্যসূচীত ভূঁই ৰুইছে কৃষক গঞাৰ সমানে সমানে। আপাতত তাহানিৰ আহোম বুৰঞ্জীৰ উল্লেখিত মৰিয়াহোলাৰ বোকাৰে মৰঙিয়াল পথাৰ ভৰাই বোকাখাত তৈয়াৰ কৰা দিনৰে পৰা এই বোকাখাতৰ জনগাঁথনি কৃষিকৰ্মৰে উজ্জীৱিত। মহকুমাটোৰ কৃষিজীৱী মানুহৰ তেজে তেজে প্ৰবাহিত ৰ'দৰ উষা আৰু বৰষুণৰ গান। যদিও বান আহে দুকুল টকা ভৰা নৈৰে, তথাপি এই বৰেণ্য ভূমিৰ ৰন্ধে ৰন্ধে আছে সৃষ্টিৰ মান। ঘাইকৈ বতৰৰ ওপৰত নিৰ্ভৰশীল অসমৰ কৃষক গঞাৰ উৎপাদনক্ষম যোগ্যতাৰ প্ৰতিযোগিতাখনত বোকাখাতৰ চহা কৃষকেও ফেৰ মাৰিব পাৰে আজিৰ দিনত। শালি ৰবিৰ বিবিধ খেতিৰ লগতে উদ্যান শস্যৰ ভিন্নতাৰে উৎপাদনশীল অনুপাতত আজি বোকাখাতৰো আছে নিজা পৰিচয়। স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰাৰ সবল নেতৃত্বত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ উৎসাহ আৰু পৰিকল্পনাৰে বোকাখাত মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মাৰ পূৰ্ণ পৰ্যবেক্ষণ তথা দৃঢ়তাৰ বাবে আহিছে এই সাফল্য, য'ত কৃষি বিভাগৰ জ্যেষ্ঠ কনিষ্ঠ প্ৰতিজন বিষয়া কৰ্মচাৰী আৰু সবাতোতকৈ গুৰুত্বপূৰ্ণ অগ্ৰণী কৃষক ৰাইজৰ কষ্ট আৰু মনোবল সৰ্বদা কৃতজ্ঞতাৰ পাত্ৰ।